জুবিন গাৰ্গৰ বাণী মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। মই এইটো ভিডিঅ' আপোনালোকক সম্পূৰ্ণ দেখুৱাম। আপোনালোকে অলপ স্কিপ নকৰাকে এইটো ভিডিঅ' সম্পূৰ্ণ চাব। এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম জুবিনদাৰ মুখৰ মহৎ বাণীবিলাক আৰু মহান বাক্যবিলাক, মহান ব্যক্তিৰ মহামানৱৰ মহাবাক্যবিলাক আপোনালোকে শুনিবলৈ হ'লে আৰু এইটো ভিডিঅ' চাবলৈ হ'লে অলপ স্কিপ নকৰাকে সম্পূৰ্ণ চাব যে জুবিনদাৰ মৃত্যুৰ আগত কি মহান বাক্যবিলাক কৈছিলে, কি মহৎ বাণীবিলাক কৈছিলে। এইটো ভিডিঅ'ত সম্পূৰ্ণ মই একাকাৰ কৰি আপোনালোকে দেখুৱাম। এইটো ভিডিঅ'ত আছে জুবিনদাৰ মহৎ বাণীবিলাক, মহামানৱৰ মহৎ বাণীবিলাক আপোনালোকে শুনিব পাৰিব। আৰু যদি আপোনালোকৰ জুবিনদাৰ ফেন হয়, আপুনিও যদি জুবিনদাৰ অনুৰাগী হয়, এইটো ভিডিঅ' শ্বেয়াৰ কৰি পিনি গোটেই অসমবাসী ৰাইজক দেখাৰ সুবিধা কৰি দিব। এইটো ভিডিঅ'ত জুবিনদাৰ মহৎ বাণীবিলাক আপোনালোকে শুনিব পাৰিব। আপুনি শুনক আৰু জুবিনদাৰ আন ফেন ফলোৱাৰক দেখাৰ সুবিধা কৰি দিয়ক আৰু কমেণ্টৰ জৰিয়তে জয় জুবিনদা বুলি লিখি দিব। আৰু এইটো ভিডিঅ' সম্পূৰ্ণ চাব, অলপ স্কিপ নকৰিব যে জুবিনদাৰ মুখৰ মহৎ বাণীবিলাক আৰু মহান বাক্যবিলাক আপোনালোকে শুনক। জুবিন গাৰ্গৰ বাণী মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। সংগীতৰ মাধ্যমেৰে মই মোৰ হৃদয়ৰ কথা প্ৰকাশ কৰোঁ আৰু মানুহৰ হৃদয়ত স্থান পাওঁ। চৰকাৰ আমিহে বনাওঁ, চৰকাৰে আমাক নবনায়। ইণ্ডিয়াৰ যিমান ভাষা আছে পালি, প্ৰাকৃত, সংস্কৃতৰ পৰা আহিছে। সেইটো ভাৰত চৰকাৰে দিব নোৱাৰে। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি চব দি আছো। আমি তেল দি আছো, আমি চাহ দি আছো, গড় দি আছো, জুবিন গাৰ্গ দি আছো। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ প্ৰসংগত নাথিং ইজ ফ্ৰী, নট ইভেন ইয়ৰ ডেথ। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰো, জ্বলাবও পাৰো। মই মানুহ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই অসমীয়া, মই অঘুৰবেদীবীৰ, মই কাঞ্চনজংঘা। কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী। বেছি ধনী মানুহৰ লগত থাকি লাভ নাই। সঁচা কথা, ধনীয়ে দুখীয়াৰ দুখ নুবুজে। বলি কিয় লাগে? বলি নিজক দিয়া। যদিও শক্তিপীঠ হয়, কামাখ্যা মায়ে বলি নিবিচাৰে। মই সদায় এইটো কৈ আহিছো যে বলি বিধান বন্ধ কৰা। প্ৰভু ঈশ্বৰ বুলি কোৱা শব্দটো মই বেয়া পাওঁ। বুদ্ধিজমত কয়, বুদ্ধই কৈছে ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই এনেকৈ কয়, তেন্তে আমিবোৰে কিয় কওঁ মই প্ৰভু ঈশ্বৰ? মই ইটাবোৰক বিশ্বাস কৰো, অট্টালিকাক নহয়। মই যেনেকে অৰ্জন কৰিছো, মই যেনেকে লৈছো, মানুহে মোক দিছে, মই আকৌ মানুহক ঘূৰাই দি থৈ যাম। মোৰ ঘৰ বাৰী চব মানুহক দি থৈ যাম। মই নিজৰ কাৰণে একো নাৰাখো, অকল চিতাখনৰ বাহিৰে। চিতাখন খালি মানুহে জ্বলাব লাগিব। আপুনি যদি জুবিন গাৰ্গক ভাল